জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি, অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব। মিয়া মুছলমানবিলাকে এনে উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ নকলি সমৰ্থক হৈ আছে। তেওঁলোকে এতিয়া যে তেওঁলোকৰ ডাঙৰ ডাঙৰ ইস্তামা হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? এই যে ভিতৰত ধৰ্মসভাবিলাক হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? জুবিন গাৰ্গৰ ফটো আমিহে ৰাসত ৰাখিছোঁ, আমিহে দুৰ্গা পূজাত ৰাখিছোঁ। গতিকে জুবিন গাৰ্গ যাৰ তাৰ ওচৰতে থাকিব, যাৰ নহয় নকলি মানুহৰ লগত কেতিয়াও জুবিন গাৰ্গ নাথাকে। যেতিয়া 2 বছৰ পিছত তেওঁলোকে জুবিন গাৰ্গ পাহৰি যাব, কিন্তু অসমীয়া মানুহে জুবিন গাৰ্গক কেতিয়াও নাপাহৰে। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বিকৃতভাৱে নিৰ্মাণ কৰা এটা ট্ৰেণ্ড চলিছে। মই ভাবোঁ তেওঁলোকৰ পৰিয়ালক আলোচনা কৰি বনালে ভাল, তেতিয়া পৰিয়ালে চাই দিব কেনেকুৱা প্ৰতিমূৰ্তি হ'ব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খালি ফটো ৰাখিলেই যে মানুহক মৰম কৰা হয়, স্নেহ কৰা হয় তা নহয়।